স্যার পূজা আহি আছে হোজাই জিলা কেনেকুৱা স্থিতি দিয়া হৈছে কি ক'ব? আমাৰ হোজাই জিলাত সৰ্বমুঠ মানে 3টা সমষ্টি ধৰি আমাৰ 341খন পূজা আমাৰ উদযাপিত হ'ব। ইতিমধ্যে আমাৰ প্ৰত্যেকটো চাৰ্কেলতে আমাৰ চাৰ্কেল লেভেল মিটিং হৈছে পূজা কমিটিবিলাকৰ লগত। জিলা পৰ্যায়তো হৈছে এটা ষ্টেণ্ডাৰ্ড প্ৰট'কল ইতিমধ্যে ডিজাষ্টাৰ মেনেজমেণ্টৰ পৰা দিয়া আছে। আমি এনফ'ৰ্চ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। তাৰ লগতে আমাৰ ইমাৰ্চন যিবিলাক ঘাট হ'ব সেই ঘাটবিলাকত কোনটো ঘাটত কিমানখনকৈ পূজা কমিটিয়ে ইমাৰ্চন কৰিব তেওঁলোকে বিজয়া দশমীৰ দিনা তাৰ প্ৰস্তুতিৰ ওপৰত আমি যথেষ্ট গুৰুত্ব দিছোঁ, কাৰণ এইবাৰ যথেষ্ট পানী আছে। গতিকে সেইফালৰ পৰা আমি যিকেইটা অতি দ বা অলপ বিপদসংকুল হ'ব পাৰে SDRFৰ মানুহ থাকিব, লাইটৰ ব্যৱস্থা কৰা হৈছে আৰু ঘাটবিলাকক ইতিমধ্যে মিউনিচিপালিটি এৰিয়াত মিউনিচিপালিটি আৰু গাঁও পঞ্চায়তত BDOসকলক কৰা হৈছে পূৰ্ণ প্ৰস্তুতি কৰিবৰ কাৰণে। দশমী দিনাখন ছাৰ কেইটামান বজাৰ পৰা হেৰি হ'ব বিসৰ্জন হ'ব? আমাৰ দশমীত আমি ইতিমধ্যে মিটিঙত আমি 2টা বজাৰ পৰা আৰম্ভ কৰিব আমি দিছোঁ আৰু বিফ'ৰ ছানছেট আমি কমপ্লিট কৰিব দিছোঁ। গতিকে আমি চেষ্টা কৰোঁ যিমানখিনি মানে কৰিব পৰা যায়। দুই এটা যদি পিছত থাকেও আমাৰ তাতে সেইধৰণে আমাৰ অফিচাৰ ডিটেইন কৰা হৈছে। পুলিচ প্ৰশাসনক ইতিমধ্যে ট্ৰেফিকৰ কণ্ট্ৰলৰ কাৰণে কৰা হৈছে, এক্সাইজক এলাৰ্ট কৰা হৈছে, ট্ৰান্সপৰ্টক এলাৰ্ট কৰা হৈছে। মই আশা ৰাখোঁ ভাল পৰিৱেশ এটাৰ মাজত গোটেই পূজা শেষ হ'ব লাগে। নো এণ্ট্ৰি থাকিব চহৰখনত? নো এণ্ট্ৰিটো ৰাখিব লাগে। মানুহৰ ইনকনভিনিয়েঞ্চ যদিও হয় আকৌ সেইটো কনভিনিয়েঞ্চো হয়। বহু ক্ষেত্ৰত আমি নো এণ্ট্ৰি দিলে কিছু জেগাত মানুহ সোমোৱা অসুবিধা হয়, কিন্তু তথাপি যদি দিয়া নাযায় ট্ৰেফিকে এনেকুৱা অসুবিধা কৰে যে পূজাৰ গোটেই মাদকতাটো বা যিটো ৰসটো ভংগ কৰা হয়। নো এণ্ট্ৰি থাকিব কিছু জেগাত। এতিয়ালৈকে আমি ফাইনেল কৰা নাই কোনকেইটা ৰাস্তা হ'ব, ট্ৰেফিকক কোৱা হৈছে তেওঁলোকে ক'ব আৰু আমি সুন্দৰভাৱে ন'টিচ দি পেলাই ৰাইজক জ্ঞাতাৰ্থ জনাম।